তো আজি আমি চাম ৰিচিপ্ট কেনেকৈ ওলাব অনলাইন গুডছ ৰিচিপ্ট সেইটো কাৰণে ফাৰ্ষ্ট অফ অল আমি ইয়াত মাৰিব লাগিব অনলাইন ৰিচিপ্ট গুডছ ইয়াতে ক্লিক কৰিলোঁ কৰাৰ পিছত সিলেক্ট ট্ৰাক চিট নং ইয়াত এটা অপশ্যন আছে গ্ৰীণ কালাৰৰ সেইটোত প্ৰেছ কৰিব লাগিব কৰাৰ পিছত ইয়াতে যদি এটা আছে ধৰক এতিয়া এটা থাকিলে এটাই মাৰিব লাগিব দুটা তিনটা যিকেইটা আছে গোটেই যদি দুটা তিনটা থাকে তেনে এটা এটাকে গোটেইকেইটা কমপ্লিট কৰিব লাগিব এইটো এটা আছে আমি এটাত ক্লিক কৰিলোঁ ইয়াত চাওক AYNPSS বুলি আছে AYNPSS বুলি আছে এলট নাম্বাৰটো ইয়াত আছে 1085 ডিসপাস আছে 1085 তেনেহলে আমি ইয়াত প্ৰেছ কৰিম ৰিসিভত গৈ কেনে 1085 লিখিম লিখি কেনে সেম তলৰটোত PSS 4590 আছে ইয়াতেও আছে 4590 তেনেহলে আমি ইয়াত লিখিম 4590 লিখি কেনে নেক্সট কৰি দিলো এতিয়া ডিলাৰত গৈ সিলেক্ট কৰিম ইয়াত জুনে আছে এতিয়া নমিনি বা ডিলাৰ যিকোনো এজনে কৰিলে হ'ব বস্তুখিনি এতিয়া ধৰক ডিলাৰ আছে তেনেহলে নামটো সিলেক্ট কৰিম নামত সিলেক্ট কৰি ডিলাৰৰ নাম সিলেক্ট কৰি স্ক্যান এপি মাৰিম এগ্ৰি কৰিম আকৌ এগ্ৰি কৰিম এতিয়া স্ক্যান এপি কৰিব লাগিব এতিয়া ফিংগাৰটো দিব লাগিব ফিংগাৰটো দিয়ক ধৰি ৰাখক unable to print receipt এটো কি হল কারণ আমার ইয়াত চার্জ নাই মেশিনটো যদি চার্জ থাকিলে হয় ডাইরেক্ট ইয়াৰ পৰা এটা স্লিপ ওলাই গল হয় বাস এইখিনি बस এইখিনি কৰিব লাগিব যদি আকো থাকে আকো নেক্সট আমি ইয়াত মাৰিম অনলাইন ৰিসিপ্ট গুডছ ইয়াত সব একো নাই ট্র্যাক চিট নট জেনারেটেড যদি কিবা থাকিলে হয় তেনে হলে আগৰ নিচিনা সেম আহি গল হয় প্ৰসেসটো হেতুৱে থ্যাংক ইউ